মাংটো সৰুতে ঢুকাইছে কিন্তু বাপেকক দেখা নাছিল একেলগে ভাত খোৱা মনত আছে নেকি প্ৰথমবাৰ কথা ওলালে বাহু তো গুড মৰ্ণিং সকলোকে একে শুই উঠি ভিডিঅ'টো বনাইছোঁ বিচনাত কোনো নাই পূজা উঠি গ'ল আৰু মই শুই আছিলোঁ কোম্পানীৰ পৰা আহি ঘপককৈ বিচনাত পৰিছে বস্তু এটা কপৌ চৰাই ৰাতিপুৱা এবাৰ বিচনাত পৰিছে আহি কপৌ চৰাই এতিয়া ভালহে নে বেয়াহে নাজানো আৰু মা হিমাংক কিনিব আহিছে দেই এটা কিনো কি এটা কি মা বুলি কয় অ' হিমা হিমাংক এটা কি মা অ' হিমা হয় কিনিবা হয় না তুমি বায়ে কৰিবানে বায়ে কৰিবা সৰু ল'ৰা ছোৱালীকেইটা কি ধুনীয়াকৈ বিক্ৰী কৰি আছে তাকে ৰখিলোঁ হিমাংক কৈছোঁ আমি কিনি লৈ যাম হিমাংক কৈছোঁ কিনি লৈ যাম ন হিমাংক কিনি লৈ যাম ন আমি ধুনীয়াকৈ পইচাটো দি দিবা দেই তুমি দিয়া ভৰাই দিয়া গোটেইখিনি ভৰাই দিয়া কেইটকা লাগিব গোটেইখিনিত 20 টকা লাগিব বা 100টো দি দিয়াচোন খুচুৰা আছে জানো হা কা পইচা আছে খুচুৰা আছে জানো কেইটকা আছে সেইকেইটা পইচা আছে বিক্ৰী কৰি পেলাই পাইছ হা আজি বিক্ৰী কৰিছিল নে কেতিয়া হিমাংক 100 টকাটো দি দিছে হয় দোকানীকেইটাৰ পৰা ইয়াৰ মাক এটা কিনি লৈ 100 টকাটো যে আৰু মোক খুৱাই দিবা নালাগে দেই গোটেইটো ল'বি দেই যা খজা গজা এতিয়া ধুনীয়াকৈ বল হিমাংককেইটা লৈ হিমাংক বল হিমাংকক চুলি কালাৰ কেনেকুৱা লাগে কোনখিনি চুলি পাৰ্পল কৰিবা আৰু পাৰ্পল কৰি লৈ আহোঁগৈ এতিয়া হিমাংকক পাৰ্পল কৰি দিব লাগে আগৰ চুলিখিনি এইখিনি পাৰ্পল কৰে বোলে কালাৰ কিহৰ কাৰণে পাৰ্পল কৰে আৰু নাজানো আৰু নামটো চেঞ্জ কৰি দিবা কি দিবা হিমাংক বাহি কি দিবা ভালকৈ জোকে কোৱা টেনছ এয়া হিমাংকৰ নাম চেঞ্জ হৈ যাব টেনছ এইখিনি পাৰ্পল হৈ যোৱা ল'লে কি টেনছ হৈ যাব বোলে টেনছ বাৰ্থডে থকা ছোৱালীজনী কোনজনী এইজনী নেকি আৰু বাৰ্থডেত আহি আজি ধামাকা বস্তু এটা পাই গ'লোঁ পূজা কিমান বছৰ হ'ল নেদেখা ফাদাৰজিক কোৱা কি ক্লাছ কিমানত দেখিছিলা হা আজি ঘপককৈ কেইবছৰমান পিছত কমচে কম 12-13 বছৰমান পিছত আজি আকৌ লগ পাইছা কিন্তু মই আজিলৈ লগ পোৱা নাই দেখাও নাই এটা নাতি হৈ গ'ল নাতিকো ককায়েকৰ মুখখন দেখা নাই হয় আজি মানে দেখি পেলাই মাত বোল হোৱা নাই এতিয়াও পূজাৰ বৰ্তমান এতিয়া আমি খাই আছোঁ পায়স ৰাহুলে খাই আছে পায়স মই খাই আছোঁ পায়স আৰু আজি এয়া বাপেক জীয়েকৰ মিলন হ'ব মানে এতিয়া চকুৱে দেখিছে মাত বোল হোৱা নাই এতিয়া হিমাংক কাকা ভালকৈ কথা নকৰা কিয় স্কুল পঢ়িছা নে কিয় লগ পালি আৰু ন কিমান বছৰ মূৰত সৰুৰ পৰা একেলগে ডান্স কৰোঁ তথাপিও পূজা মাংটো সৰুতে ঢুকাইছে কিন্তু বাপেকক দেখা নাছিল আজি বিয়া পৰা 10 বছৰ পিছত আমনা চামনা হৈছে হয় মোৰ আমনা চামনা হৈছে তোমাৰ বা কিমান বছৰ হ'লে তোমাৰ কাৰণে আৰু এটা আগত মানে দীঘলীয়া কাহিনী মোৰ মানে জীৱনত সোমাই আছে মানে থুলমূলকৈ মানে তুমি এতিয়া দেখুৱাই যা ঘপককৈ হয়নে কিন্তু তাৰ মাজত বহুত কথা সোমাই আছে বহুত কিবা কাহিনী সোমাই আছে কিবা ক'ব গ'লে এতিয়া বহুত টাইম লাগিব হয় নে
আজি বাপেক জীয়েকৰ মিলন হ'ল আৰু তুমি দেখিলা আজি পূজাক আকৌ বাপেকৰ নামটো জানো ন সেইটো মানে নামটো কি বুলি কয় পুকাৰকে মানে জোকাই থাকোঁ তাক এতিয়া লগ পালা নহয় আমি নাজানো ঘৰৰ পৰা আহোঁতে যে পূজা ফাদাৰ আজি ইয়ালৈ আহিছে বুলি দেউতা যে ইয়ালৈ আহিছে বুলি আমি নাজানো হয়নে নহয় ইয়াত আহিহে গম পাইছোঁ আহিছে বুলি তাৰপিছতে মানে কিমান বছৰৰ পিছত আজি মানে মিলন হ'ল আৰু বাপেক জীয়েকৰ একেলগে ভাত খালে ভাত খোৱা বোৱা কৰি দিলে এনেই আগৰ মনত আছিল নেকি একেলগে ভাত খোৱা মনত আছে নেকি একেবাৰে নাই জীৱনতো নাই সঁচাকে নে সঁচাকে জীৱনতো নাই প্ৰথমবাৰ জীৱনত জন্ম পাতে আজি কিন্তু ইয়াতে বহুত কিছুমান কথা লুকাই আছে মানে দৰ্শকেতো নাজানে ন আমাৰ যে মোৰ লাইফত কিমান কি মানে ৰহস্য এটা আছে বহুত এইবিলাক কাহানী ক'লে এতিয়া বহুত মানে লং হৈ যাব ভিডিঅ'বিলাক কাহিনী ওলাই থাকিব নালাগে আৰু এতিয়া জীৱনত এতিয়া ভালে ভালে পিছৰ মুহূৰ্তখিনি চলি গ'লেই হ'ল আৰু নে নহয় মানুহৰ জীৱন দুদিনীয়া চবে মিলি জুলি থাকিব লাগে হয় নে কিন্তু বিধি পূজা মুখন একেই এই কপালৰ লিখন নহয় খণ্ড এতিয়া এই বিয়লি যদি নমৰাতে আকৌ দ্বিতীয়জনী বিয়া পতা কোনো প্ৰয়োজন নাছিলে কিন্তু কথা হ'ল কি সময় এটা উতলিলে তাৰ মতে চলি গ'ল হোৱাখিনি হৈ গ'ল এতিয়া সেই বিয়নীজনীকো আমাৰ নিজৰ বিয়নী হ'ব হয় আজি আকৌ আপুনি লগত মানিলে আকৌ মানিলো মানে ঘৰ সমস্যা সকলোৱে থাকে মাকে মানে তাৰ পাছতহে পূজাৰ নাম আহিছে মাটো বুলি কৈছিল নেকি জানো পাহৰিছো তোমাক দেউতাচোন লোকগীত গাই আছে হা বা আছা মুখনে বা লোকগীত গাই আছে মনত পেলাই থাকিলে দুখ লাগি থাকিব মই বাপেকে এনেকা কৈছো বুলি হয় নে নহয় এতিয়া বাপেকে আহিছে দেখিছে তহঁতক ভাল পাব এতিয়া গ'লেগে তেওঁ যে ফোন চোন কৰিব তহঁতক মাত বুলি দিব আগৰ কথা ওলালে আৰু বহুত ওলাব এইবিলাক কৈ লাভ নাই আগৰবিলাক পাহৰি যোৱা গতিকে এতিয়া মানুহৰ দুদিনীয়া জীৱন খালি মুঠতে অহা যোৱা বা মানে ভালকৈ চলি কৰি থাকিব লাগে আৰু কথা ভাবি নাথাকিবি